So আজি আমাৰ টপিকটো হৈছে ম্যাগনেটিক ফিল্ড অন দা এক্সিস অফ এ সার্কুলার কারেন্ট লুপ। সো এতিয়া বহুতে ইয়াতে কনফিউজ হ'ব দেই যে ইয়াত কি আছে সার্কুলার ওয়ার্ডটো আছে। এটা বহুতে সুধিব যে আমি দেখোন অলরেডি সার্কুলার কাৰণে কৰি থোৱা আছে। সো আমি সার্কুলার কাৰণে কৰিছো বাট সার্কুলার কাৰণে বুলি ক'লে এটা পজিশন বেলেগ বেলেগ আহিব পাৰে। মানে ইয়াৰ আগৰ ক্লাছত আমি যোনটো ডেৰাইভেশ্যন কৰিছিলো তাতো মোৰ ওচৰত এনেকুৱা কি আছিল এটা সার্কুলার লুপ আছিলে। সো দিস ইজ এ হোৱাট সার্কুলার লুপ। এতিয়া আজিৰ ডেৰাইভেশ্যনটো আৰু লাষ্ট ক্লাছ আমি যোনটো কৰিছিলো দুইটাৰ মাজত এটা পাৰ্থক্য আছে। ইয়াৰ আগৰ যোনটো ক্লাছ আছিলে তাত আমি যোনটো কৰিছিলো যে এনেকুৱা আমাৰ হাতত এটা কি আছে সার্কুলার লুপ আছে, ইয়াৰ মাজত যি কারেন্ট গৈ আছে আই এমাউন্ট অফ কারেন্ট। সো ডিউ টু দ্য এমাউন্ট অফ কারেন্ট আই ফ্লোয়িং থ্ৰু দিস সার্কুলার ওয়ায়াৰ মই এই সার্কেলটোৰ যোনটো সেন্টাৰ মই সেন্টাৰত বিচাৰিছিলো যে মই সেন্টাৰত ফাইন্ড আউট কৰিছিলো যে ম্যাগনেটিক ফিল্ড কিমান। মানে সিম্পলি ক'বলৈ গ'লে এনেকৈ ইয়াত কারেন্ট ফ্লো হৈ আছে এণ্ড ডিউ টু দিস ফ্লো অফ কারেন্ট এই সার্কেলটোৰ সেন্টাৰত ম্যাগনেটিক ফিল্ড কিমান হ'ব আমি সেইটো কৰিছিলো। বাট এতিয়াও আমি কি এনেকুৱা এটা সার্কুলার লুপে লৈছো, বাট এইবাৰ আমি সার্কুলার লুপটোৰ সেন্টাৰত নহয় ক'ত সেই সার্কুলার লুপটোৰ যোনডাল এক্সিস সেই এক্সিসৰ যিকোনো এটা পইণ্টত মই ম্যাগনেটিক ফিল্ড উলিয়াব গৈ আছো। সেইকাৰণে ভালদৰে হেডিংটো পঢ়িছোৱা কি লিখা আছে ম্যাগনেটিক ফিল্ড অন দা এক্সিস অফ এ সার্কুলার কারেন্ট লুপ। মানে যদি ধৰি লোৱা এইটো আমাৰ কি সেই সার্কুলার লুপটো, এতিয়া সার্কুলার লুপটোক মই এনেকৈ ৰাখিব পাৰো। এতিয়া তোমালোকে পুৰা ফ্ৰণ্টৰ পৰা দেখা পাই আছা হল। যদি ইচ্ছা কৰে মই ইচ্ছা কৰো সার্কুলার লুপটো মই এনেকৈ নলৈ মই এনেকৈ ৰাখিব পাৰো। এতিয়া মই ফ্ৰণ্টৰ পৰা দেখা পাই আছো, তোমালোকে কি সাইডৰ পৰা দেখা পাই আছা। এতিয়া সাপোজ সার্কুলার লুপটো মই এনেকৈ ৰাখিছো, মানে মই ফ্ৰণ্টৰ পৰা দেখা পাই আছো, তোমালোকে সাইডৰ পৰা দেখা পাই আছা হল। এতিয়া এই সার্কুলার লুপটোৰ ইয়াতে আমাৰ কি আছে সেন্টাৰটো আছে ক'ত এইখিনিতে আছে। এতিয়া সেন্টাৰত মই এডাল এক্সিস আছে বুলি ধৰি লৈছো, মানে এনেকুৱা হ'বনে এক্সিসডাল, মানে এই সেন্টাৰৰ পৰা এনেকেডাল কি থাকিব লাইন থাকিব এনেকে দীঘলকে। ইয়াত ধৰ এইটো হাতত খুব শৰ্ট হয় এইটো, বাট এনেকে দীঘলকেডাল কি আছে লাইন আছে। এই লাইনডাল ক'ত আছে সার্কেলটোৰ সেন্টাৰত, আৰু এই লাইনডালক কি বুলি ক'ম মই সেই সার্কেলটোৰ এক্সিস বুলি ক'ম। মানে এতিয়া মই কি কৰিম ইয়াত এটা কারেন্ট ফ্লো হৈ আছে, সেই কারেন্টটো এনেকে ক্লকৱাইজো যাব পাৰে বা কি এন্টি ক্লকৱাইজ যাব পাৰে, সেইটো পিছত আমি চিন্তা কৰিম কেনেকে গৈ আছে। বাট ডিউ টু দিস ফ্লো অফ কারেন্ট এই ইয়াৰ সেন্টাৰৰ যোনডাল এক্সিস আছে সেই এক্সিসৰ ওপৰত যিকোনো এটা জেগাত মই এটা পইণ্ট কনসিডাৰ কৰিম, আৰু সেই পাৰ্টিকুলাৰ পইণ্টত মই কি উলিয়াব গৈ আছো ম্যাগনেটিক ফিল্ড উলিয়াব গৈ আছো। মানে আমি কি ক্যালকুলেট কৰিব গৈ আছো ম্যাগনেটিক ফিল্ড অন দা হোৱাট এক্সিস অফ এ সার্কুলার কারেন্ট লুপ। সো হেডিংটো বুজি পাইছা আমি কি পঢ়িব গৈ আছো। এতিয়া এই সেম বস্তুটো আমি ইয়াৰ ডায়াগ্ৰামত আঁকিম, আৰু ডায়াগ্ৰামত আঁকি তাৰ ৰিলেটেড যিমানখিনি কথা আছে মই ধুনীয়াকৈ তোমালোকক কৰাই দেখুৱাই যাম। সো এতিয়া আমি ইয়াৰ নেক্সট স্লাইডলৈ আহিছো। চোৱা ইয়াত ধুনীয়া কথাবিলাক লিখাই আছে। সো কেনেকৈ আমি আৰম্ভ কৰিম, লেট আছ কনসিডাৰ এ সার্কুলার ওয়ায়ার অফ ৰেডিয়াস এ। সো ধৰি লোৱা এইটো আমাৰ সেই সার্কুলার ওয়ায়ার মানে যোনডাল ওয়ায়ার, আৰু ইয়াৰ ৰেডিয়াসটো কিমান দিয়া আছে এ দিয়া হৈ আছে, ঠিক আছে। and flowing current I as shown in the diagram. ডায়াগ্ৰামটো মই আঁকি দেখুৱাম। মানে এনেকুৱা মোৰ হাতত এটা সার্কুলার লুপ আছে, এই লুপটো ৰেডিয়াস কিমান দিয়া হৈ আছে এ দিয়া হৈ আছে, আৰু ইয়াত কারেন্ট কিমান ফ্লো হৈ আছে আই এমাউন্ট অফ কারেন্ট ফ্লো হৈ আছে। তাৰপিছত কি কৈছে we need to find, আমি কি ফাইন্ড আউট কৰিব গৈ আছো we need to find the magnetic field। আমি ম্যাগনেটিক ফিল্ড ফাইন্ড আউট কৰিব গৈ আছো। ক'ত কৰিব গৈ আছো at an axial point P। মানে সেই সার্কুলার লুপটোৰ যোনডাল এক্সিস আছিলে সেই এক্সিসৰ ওপৰত যিকোনো পইণ্টক মই এক্সিয়েল পইণ্ট বুলি ক'ম। মানে মই এক্সিয়েল পইণ্ট এটা লৈছো, এই পইণ্টটোক মই পি নাম দিছো, মই ধুনীয়াকৈ দেখুৱাম এতিয়া ডায়াগ্ৰামটোত। সো সেই পি পইণ্টত মই ম্যাগনেটিক ফিল্ড উলিয়াব গৈ আছো, আৰু সেই পি পইণ্টটোৰ পৰা বা আমি এনেকৈ ক'ব পাৰো এই সার্কেলটোৰ যোনটো কি সেন্টাৰ, সার্কেলটোৰ সেন্টাৰৰ পৰা পি পইণ্টৰ যোনটো ডিস্টেন্স সেইটো কিমান বুলি কোৱা হৈছে এছ বুলি কোৱা হৈছে। সো এইখিনি বেসিক কথা আমি ইয়াত লিখি লৈছো। এটা মই ডায়াগ্ৰামটো আঁকিম। চোৱা সো ডায়াগ্ৰামটো কেনেকৈ আৰম্ভ কৰা হৈছে, এইটো মোৰ কি সার্কুলার লুপটো। এতিয়া কোনোবাই ক'বা যে দেখাতটো সার্কেল টাইপত নাই, চোৱা সার্কেলে হৈ আছে, এইটো মই ইয়াত সাইডৰ পৰা চাই আছো, মানে এনেকুৱা ইট ইজ এ সার্কেল হল। যেতিয়া মই সার্কেলটো এনেকৈ ৰাখিম তোমালোকে কি দেখা পাই আছা পুৰা সার্কেল দেখা পাই আছা। বা যদি সার্কেলটো মই এনেকৈ ৰাখি দিওঁ সাইড ভিউ, সো এইফালৰ পৰা মই কি দেখা পাই আছো ফ্ৰম দিস সাইড মই দেখা পাই আছো সার্কেল, বা তোমালোকে কেনেকৈ দেখা পাই থাকিবা অভেল শেপত দেখা পাই থাকিবা। সো এইটো হৈছে মোৰ সার্কেলটো, ঠিক আছে। এইটো মই এনেকৈ ৰাখিছো বুলি ইমাজিন কৰি লোৱা, আৰু এই সার্কেলটো এটা ৰেডিয়াস আছে কিমান এ।
হল এটা আমি পিছৰ পাৰ্টটোলৈ আহোঁ মন কৰা সো সাপোজ এডাল আমাৰ এডাল কি ডায়াগোনেল আৰু এইখিনিতে সাপোজ মোৰ ৰেডিয়াসটো আছে সৰি চেণ্টাৰটো আছে এই চেণ্টাৰটোক সাপোজ মই কি ও নাম দিছো ক্লিয়াৰ হৈছে বুজি পালা আৰু এডাল আমাৰ সাৰ্কেলটোৰ কি ডায়াগোনেল ফাইন এতিয়া এইখিনিতে মই এটা পইণ্ট কনসিডাৰ কৰিম এ ক'ত ওপৰত ইয়াৰ টপ পজিশনটো আৰু এইখিনিতে মই এটা পইণ্ট কনসিডাৰ কৰিম কি বি মানে এটো ধৰি লোৱা এটো আমাৰ লুপটো সো এনেকৈ আমাৰ এডাল ডায়াগোনেল আছে অবভিয়াসলি চেণ্টাৰটো আছে ইয়াত সো ওপৰত এইখিনিতে এটা পইণ্ট কনসিডাৰ কৰিছো কি এ আৰু ইয়াত এটা পইণ্ট কনসিডাৰ কৰিছো কি বি বুজি পালা এতিয়া ইয়াৰ আমি নেক্সট কি আঁকিম এক্সিস ডাল আঁকিম আৰু এক্সিস ডাল কেনেকৈ যাব সদায় চেণ্টাৰৰ পৰা যাব সো নেক্সট মই আঁকি লৈছো এক্সিস ডাল এডাল চোৱা সো দিস ইজ মাই এক্সিস তো ধৰি লোৱা আমাৰ চেণ্টাৰটো এইখিনিতে আছে এটো আমাৰ কি এক্সিসটো ক্লিয়াৰ হৈ গ'ল এতিয়া এক্সিসৰ ওপৰত যিকোনো জায়গাত মই এটা পইণ্ট কনসিডাৰ কৰিম ক'ত অন দ্যাট এক্সিস আৰু সেই পইণ্টটোক মই কি বুলি ক'ম এক্সিয়েল পইণ্ট এতিয়া সাপোজ পইণ্টটো মই এইখিনিত কনসিডাৰ কৰিছো দিস ইজ মাই পইণ্ট আৰু এই পইণ্টটোক মই নাম দিছো পি এই পইণ্টটো কি নাম দিছো পি নাম দিছো আৰু ইয়াত লিখাৰ মতে সেই ওৰ পৰা পি যোনটো ডিসটেন্স কিমান বুলি কোৱা হৈছে এস বুলি কোৱা হৈছে মানে ওৰ পৰা পি পইণ্টৰ মাজৰ ডিসটেন্সটো কিমান এস ক্লিয়াৰ হৈছে এতিয়া মই কি কৰিম এই এ পৰা পি কানেক্ট কৰি দিম আৰু এট দা সেম টাইম বি পৰাও পি মই কানেক্ট কৰিম এটা মই যে এ পৰা পি কানেক্ট কৰিম আগতে পইণ্টটো বুজি লোৱা যে মই ইয়াত যে এ পইণ্টটো চুজ কৰিলো বা ইয়াত যে মই বি পইণ্টটো চুজ কৰিলো কিবা এটা কাৰণে চুজ কৰিছো আগতে সেই বস্তুটো বুজা যে কিয় এখিনিত মই এই পইণ্টটো চুজ কৰিছো কোনোবাই সুধিব পাৰে স্যাৰ আপুনি এই পইণ্টটো যে একদম ইয়াতে চুজ কৰিছে আপুনিতো ইয়াতো কৰিব পাৰিলেহেঁতেন ইয়াতো পাৰিলেহেঁতেন ইয়েছ আমি যিকোনো জায়গাত আমি চুজ কৰিম কিন্তু এই পইণ্টটো তোমালোকে য'ত চুজ কৰা তাৰ ডিৰেক্টলি অপোজিটত বি পইণ্টটো চুজ কৰিব লাগিব মানে যদি মই এই পইণ্টটো ইয়াত চুজ কৰিছো বি পইণ্টটো ক'ত হ'ব তাৰ ডায়াগোনেলি অপোজিট কৰ্নাৰ যদি বোলে কোনোবাই এই পইণ্টটো বোলে ইয়াত চুজ কৰা কৰিব পাৰে একো ডাঙৰ কথা নহয় তেতিয়া বি পইণ্টটো ক'ত চুজ কৰিম ইয়াৰ ডায়াগোনেলি অপোজিট এইখিনি বা ডায়াগ্ৰামটো আঁকিবলৈ ভাল হ'ব যদি আমি তাক সদায় টপ পইণ্ট আৰু পুৰা এক্সট্ৰিম বটম পইণ্টত আঁকো কিয় এটা 3D ডায়াগ্ৰাম হ'বলৈ গৈ আছে মানে এতিয়া এই যে এ পইণ্ট আৰু বি পইণ্ট ললো আলটিমেটলি গোটেই ওয়াই ডালটো এ ডালি আৰু আই কাৰেণ্টটো ক'ত ফ্লো হৈ আছে গোটেই ওয়াই ডালত ফ্লো হৈ আছে ইয়েছ এতিয়া মই কি কৰিম ডিৰাইভেশ্যনটো কৰিবৰ কাৰণে মই গোটেই ওয়াই ডাল কনসিডাৰ নকৰো তাৰ এটা স্মল এলিমেন্ট কনসিডাৰ কৰিম এটা সেই স্মল এলিমেন্টটো তুমি ইয়াতো কনসিডাৰ কৰিব পাৰা এইখিনিটো পাৰা এইখিনিটো পাৰা এইখিনিটো পাৰা যিকোনো জায়গাত পাৰা কিন্তু মই কোড কৰিছো একদম এক্সট্ৰিম এ পইণ্টত কৰিছো ওপৰ ফালে আৰু সিমিলাৰলি কোড কৰিম তলৰ ফালে বাট সেই কাৰেন্ট এলিমেন্ট কিটা চুজ কৰা আগত সদায় মই কৈ আছো আমি কাৰেন্টৰ ডিৰেকশনটো জানিব লাগিব কাৰণ সেই এলিমেন্টটো ডিৰেকশন কাৰ সৈতে সদায় মানে সেম হয় কাৰেন্টৰ ডিৰেকশনৰ সৈতে এতিয়া ইয়াত ধৰা আমাৰ সাৰ্কিটটো এনেকৈ আছে মলকে চাই আছে এনেকৈ বাট আছে কেনেকৈ এনেকৈ এটা মোৰ ফালৰ পৰা ফ্ৰম মাই পইণ্ট অফ ভিউ ধৰি লোৱা কাৰেন্টটো ক্লকৱাইজ গৈ আছে মই ইফালৰ পৰা দেখি আছো হল আৰু ইফালৰ পৰা মই কি দেখা পাই আছো কাৰেন্টটো কেনেকৈ আছে ক্লকৱাইজ আছে ক্লকৱাইজ এটা সেই বস্তুটোকে যেতিয়া মই ইয়াত দেখুৱাম হা এতিয়া তোমালোকে চোৱা তোমালোকৰ কাৰণে এই সাইডটো ধৰা তোমালোকৰ ফালে আছে আৰু এইটো সাইড কি এইটো সাইডে আছে মানে এইটো ভিতৰৰ সাইডটো এনেকৈ গৈছে আৰু বাহিৰৰ সাইডটো দি কি এনেকৈ ওলাই আহিছে এইটো আমাৰ কাৰেন্টৰ ডাইৰেকশনটো আৰু কিমান কাৰেন্ট গৈ আছে আই এমাউন্ট অফ কাৰেন্ট ফ্লো হৈ আছে এতিয়া মই কি কৰিম এইখিনিতে ক'ত এই পইণ্টত ইয়াতে এটা মই স্মল কাৰেন্ট এলিমেন্ট কনসিডাৰ কৰি লৈছো আৰু এটোক মই কি নাম দিম ডিএল ভেক্টৰ হল সো ইয়াত হল এনেকে তেনেহলে ইয়াত কি হ'ব উল্টা ফালে হ'ব কাৰণ এনেকে গৈ আছে না বস্তুটো হল এটা ইয়াতো বি পইণ্টত ইয়াতো মই এটা স্মল এলিমেন্ট কনসিডাৰ কৰিম আৰু অবভিয়াসলি তাৰ মাজে কি যাব কাৰেন্ট যাব আৰু সেই এলিমেন্টটোক মই কি নাম দিছো ডিএল ভেক্টৰ এইটো চোৱা মানে ডিএল এলিমেন্ট এটা আমি এটো কনসিডাৰ কৰিছো আৰু ক'ত বিটো আমি কনসিডাৰ কৰিছো এনেকৈ সবে বুজি পাইছা এতিয়া মই নেক্সট কি কৰিম এ পৰা পি কানেক্ট কৰি দিম আৰু বি পৰা মই পি কানেক্ট কৰি দিম হল এটো কিয় কানেক্ট কৰিব লাগে অলপ পিছত তোমালোকে গম পাবা এই চোৱা মই এপি কানেক্ট কৰি দিলো আৰু কি লগতে মই বিপি কানেক্ট কৰি দিলো এতিয়া ইয়াত সব বস্তু আছে খালি এটা বস্তু মিসিং হৈ আছে যোনটো হল আমাৰ সাৰ্কেলটোৰ কি ৰেডিয়াস আৰু ৰেডিয়াস কিমান দিয়া আছিল এ সো দ্যাট মিন্স এ কোন হৈ যাব এ আৰু এখিনিও হৈ যাব কিমান এ সো এটো হৈছে আমাৰ বেসিক ডায়াগ্ৰামটো সো ক্লিয়াৰ হৈছে সবৰে এটা ইমানখিনিলৈকে আকাৰ পাছত ইয়াত আমি এটা বস্তু নিজে মেনশন কৰিম সেইটো হৈছে চোৱাচোন ইয়াত এটা এংগল তোমালোকে দেখা পাইছানে ইয়েস সো এই এংগলটোক মই ফাই বুলি ধৰি লম
হল আৰু ডায়াগ্ৰামটো যেহেতু সিমেট্ৰিক্যাল হৈছে দ্যাট মিন্স এফালেও আমি কি সেম এটা এংগল পাই আছো সো এংগলটোকো আমি পাই বুলি ধৰিলো ক্লিয়াৰ হৈছে বুজি পাইছা এতিয়া চোৱা এতিয়া আমি কি কৰিম যদিও আমাক এই কমপ্লিট কারেন্ট কেৰিং ওয়্যাৰডাল দিছে বাট আমি এতিয়া এই কমপ্লিট কারেন্ট কেৰিং ওয়্যাৰডালৰ কথা কনসিডাৰ নকৰি এ পইণ্টত তাৰ এটা স্মল এলিমেন্ট কনসিডাৰ কৰিছো আৰু এতিয়া মোৰ এইমটো হ'ব due to this small element dl মই p পইণ্টত ম্যাগনেটিক ফিল্ড উলিয়াব কৈ আছো হল তাৰ কাৰণে কি ইউজ কৰিম বায়ট সাভাৰ্ট ল হেতু বাৰু আমি ইউজ কৰিম বাট তাৰ আগতে মই এটা কথা কোৱাছোন যে এত থকা স্মল এলিমেন্ট dl ৰ কাৰণে মই যে p পইণ্টত এটা ম্যাগনেটিক ফিল্ড পাম তাৰ ডাইৰেকশনটো আগতে উলিয়াইলো আৰু ডাইৰেকশনটো কেনেকুৱা আছিল তাৰ কাৰণে আমি ৰাইট হ্যান্ড থাম্ব ৰুল ইউজ কৰিছিলো আৰু এই বস্তুটোৰ কাৰণে ডায়াগ্ৰামটো অকমান তোমালোকে 3D ত ইমাজিন কৰিব লাগিব আৰু সেই কাৰণে মই লুপটো লৈ লৈছো হা এটো পুৰা প্ৰ্যাকটিক্যালি চিন্তা কৰিবা ইয়াত ডাইৰেক্ট চালে অকমান খেলিমেলি লাগিব পাৰে মানে এটা ডায়াগ্ৰামটো এটোৱে হৈ আছে নে নাই ভালকৈ অবজাৰ্ভ কৰিবা দেই ডায়াগ্ৰামটো এটোৱে হৈ আছে এই পইণ্টটো কোনটো ইয়াত এই পইণ্টটো ইয়াত আৰু মোৰ ফালৰ পৰা কাৰেন্টৰ ডাইৰেকশনটো কেনেকৈ আছে এনেকৈ আছে মানে এই পইণ্টত কাৰেন্টৰ ডাইৰেকশনটো কোন ফালে আছে এফালে আছে কি কৈছে বুজি পাইছানে মানে যদি মই চাও যে এই যোনটো আমাৰ ডিএল ভেক্টৰ এ পইণ্টত এনেকৈ আছে কাৰণ কাৰেন্টটো এনেকৈ গৈ আছে ইয়েস এটা কাম কৰো মই অকমান এনেকৈ দেখুৱাই দিছো এটোৱে হয়নে অকন মই বেকাকে দেখুৱাই দিছো এনেকৈ আছে বুজি পালা মই কি দেখি আছো ক্লকৱাইজ এনেকৈ আছে মানে এটো মোৰ এ পইণ্ট আৰু এই পইণ্টত যোনটো মোৰ ডিএল কাৰেন্ট এলিমেন্ট আছে এটো বুলি ধৰিবা এটো বুজি পালা ক্লিয়াৰ হৈছে সবৰে এটো ইয়েস এতিয়া এই জায়গাটোত আমাৰ যোনটো কাৰেন্টৰ ডাইৰেকশন কোন ফালে এনেকৈ এতিয়া ৰাইট হ্যান্ড থাম্ব ৰুল মতে কি আছিল থাম্বটো সদায় কাৰেন্টৰ ডাইৰেকশন দেখুৱাব মানে ইয়াক মই কেনেকৈ ধৰিম এনেকৈ ধৰিম দেখা পালা এই ডাইৰেকশনটোৰ লগত থাম্বৰ ডাইৰেকশন মিলি আছে বুজি পালা এটা থাম্বৰ ডাইৰেকশন মিলি আছে মানে বাকি কিটা আঙুলি কেনেকৈ আছে এনেকৈ ঘুমাইছে এনেকৈ ঘুৰিছে ন এনেকৈ ঘুৰিছে ইয়েস অৰ নো এটো অটৰাই দিয়া 2 মিনিটৰ কাৰণে এনেকৈ আসলে আমাৰ ম্যাগনেটিক ফিল্ড সৰি কাৰেন্টৰ ডাইৰেকশন সো থাম্বটো আমি এনেকৈ ধৰিব লাগিব সো থাম্বে সদায় কি দিব কাৰেন্টৰ ডাইৰেকশন তা বাকি কিটা আঙুলি এনেকৈ ঘুৰি আছে নে নাই এনেকৈ ঘুৰি আছে এটা ইমাজিন কৰা এইখিনিতে আমাৰ এই ডাঙৰ ৰিংটো আছিল ইয়াত ডাঙৰ ৰিংটো আছিল এনেকৈ ধৰিলো এনেকৈ আমাৰ কি গৈ আছে ম্যাগনেটিক ফিল্ড সো এ টু গৈ এই পি পইণ্টটো ইয়াৰ মনত আছে নে নাই সো পি পইণ্টত কি হ'ব ওপৰলৈ যাব কি কলো বুজি পালানে চা ভিজুৱেলাইজ কৰিব লাগিব এটো বস্তুৱে হৈ আছে ইয়াক আমি এনেকৈ ধৰিলো হল থাম্বে দি আছে এই পইণ্টত কাৰেন্টৰ ডাইৰেকশন এনেকৈ গৈছে এই পইণ্টৰ টেনজেনশিয়ালি গৈছে এনেকৈ ধৰিছো মানে এটো এনেকৈ ঘুৰিছে নে নাই ঘুৰিছে মানে যদি পি পইণ্টটো এইখিনিত আছে এই পি পইণ্টত ওপৰলৈ যাব নাযায় যাব মানে এই ডিএল ৰ কাৰণে আমি পি পইণ্টত যোনটো ম্যাগনেটিক ফিল্ড পাম হেতু কোন ফালে যাব হেতু ওপৰলৈ এনেকৈ যাব সো 2D নহয় 3D বাট হেতু কৰিবলৈ যোৱাৰ আগত এটা কাম কৰি লওঁ এইখিনিত মই ইয়াতে এডাল ডটেড লাইন দি দিছো আৰু এনেকৈ মই এফালে এডাল স্ট্ৰেইট লাইন দি দিছো আমাৰ বুজিবলৈ কিছুমান ক্ষেত্ৰত সুবিধা হ'ব এতিয়া কি হ'ব ডিউ টু দিস স্মল এলিমেন্ট ডিএল এই পি পইণ্টে যোনটো আমাৰ ম্যাগনেটিক ফিল্ড পাব হেতু কোন ফালে যাব এনেকৈ ওপৰলৈ যাব আৰু হেতু মই এটা বেলেগ কালাৰ দি দেখুৱাই দিছো হেতুক মই দেখুৱাই দিম এই পইণ্টত এনেকৈ এইটো হৈ যাব এটো কাৰ কাৰণে পাই আছো এৰ কাৰণে পাই আছো দি স্মল এলিমেন্ট ডিএল যোনটো আমাৰ এ পইণ্টত আছে আমি তাৰ কাৰণে পাই আছো সেই কাৰণে ইয়াত আমি যোনটো ম্যাগনেটিক ফিল্ড পাম হেতুক আমি কি বুলি কম ডিবি ভেক্টৰ বুলি কম হৈ গল মানে এ কাৰণে আমি পাই গলো ইন দা সেম ওয়ে আমাৰ তলত বি পইণ্টটো আছে নে নাই এতিয়া আমি এ কাৰণেহে উলিয়ালো আমিতো বি কাৰণেও পাম সেম কনসেপ্ট এনেকৈ আছিল এতিয়া আমি কাৰ কাৰণে উলিয়ালো এ কাৰণে উলিয়ালো এতিয়া মই কৰি দেখুৱাম এই ৰুলটো এপ্লাই কৰি মই কৰি দেখুৱাম তোমাকে কমন সেন্স লগাই কৈ দিব পাৰা চোৱা ইয়াত কাৰেন্টৰ ডাইৰেকশনটো এফালে আছিল নে নাই হল এনেকৈ কাৰেন্টটো ঘুৰিছে মানে ইয়াত যোনটো কাৰেন্টৰ ডাইৰেকশন কোন ফালে হ'ব এফালে হ'ব মানে ইয়াত কাৰেন্টৰ ডাইৰেকশন এফালে অপোজিট পইণ্ট মানে বিট কাৰেন্টৰ ডাইৰেকশন এটো সাইডে সো কমন সেন্স লগোৱা এ কাৰণে যদি ইয়াত ওপৰলৈ যায় বি কাৰণে ইয়াত কি হ'ব তললৈ আহিব এটো হল কমন সেন্স বাট আমি ৰুল এপ্লাই কৰিব পাৰিম একটা বস্তু আছে ইয়াত এ পইণ্ট আছে ইয়াত বি পইণ্ট আছে এনেকৈ আমাৰ কাৰেন্টটো গৈ আছে মানে বি পইণ্টত যোনটো ডিএল এলিমেন্ট কোন ফালে আছে ডাইৰেকশনটো ভিতৰলৈ সোমাইছে ইয়াত ভিতৰলৈ সোমাইছে
সো থাম্বে কি বুজায় কাৰেণ্টৰ ডিৰেকশ্যন এনেকে আমি ধৰিলো থামটো আছে ক'ত ভিতৰলে এতিয়া এই আঙুলিকেইটা এনেকে এনেকে ঘূৰিছে নে নাই এনেকে ঘূৰি আছে নে নাই এনেকে ঘূৰি আছে মানে এইখিনিতে পি পইণ্টটো আছে নে সো এনেকে গৈ পি পইণ্টটো ক'ত সোমাই গ'ল ক্লিয়াৰ হৈছে সবৰে মানে এতিয়া আমি সেম ইয়াত যোনটো ষ্টাইলত আছে এক্স্যাক্টলি সেম ষ্টাইলত সিমেট্ৰিক্যালি আমি এইফালে আৰু এটা ডিবি ভেক্টৰ পাই যাম আকোতে একদম প্ৰপাৰলি আঁকিবা এটো যিমান দীঘলকে আঁকা এটো সিমানকে আঁকিব লাগিব হয়তো মোৰ অকমান কম বেছি হৈছে বাট মন কৰিবা ইয়াত তোমালোকে ডিএল ৰ মানে লেন্থ যিমান দিয়া হা তুমি তলতো ডিএল ৰ লেন্থ সেম দিব লাগিব এটো অকমান সাকে শৰ্ট হৈ আছে এটো মই মিলাই দিছো তো ট্রাই কৰিবা যাতে ডিএল ৰ লেন্থ দুইটা কেছত যাতে এক্স্যাক্টলি সেম হৈ যায় বুজি পালানে এখিনলৈকে সবৰ ক্লিয়াৰ মানে আমি কি কৰিলো এই পইণ্টটো আৰু এই পইণ্টৰ কাৰণে আমি তাত ম্যাগনেটিক ফিল্ড পাই গলো ক্লিয়াৰ এতিয়া আমি যদি জিওমেট্ৰি কনসেপ্ট লওঁ হা এতিয়া মই ডিটেইলছ দেখুৱাই নিদিও ইমানখিনি ডিটেইলছ দেখুৱাৰ কোনো প্ৰয়োজন নাই বাট জিওমেট্ৰি পইণ্ট অফ ভিউ পৰা আমি এটা বস্তু প্ৰুভ কৰি দেখাব পাৰো যে যদি এই এংগলটো ফাই হয় উই ক্যান ইজিলি প্ৰুভ এই এংগলটো কি হ'ব ফাই হ'ব আমি প্ৰুভ কৰি দেখাব পাৰো আৰু যদি এই এংগলটো ফাই হয় ডেফিনেটলি এই এংগলটো কি হ'ব এটো ফাই হ'ব এটো আমি জিওমেট্ৰি সহায়ত প্ৰুভ কৰিব পাৰো বাট এতিয়া যেহেতু এই ডিৰাইভেশনত এইখিনি ইমানটা ইম্পৰ্টেন্ট নহয় সেই কাৰণ তোমালোকে এটো বস্তু জাস্ট মুখস্থ নিচিনা কৰি থোৱা যে এটো এংগল যদি ফাই হয় এটো ফাই হ'ব সিমিলাৰলি এটো ফাই হ'ব কি এটো ফাই হ'ব এটো আমি আৰামত কিন্তু আমি এটো প্ৰুভ কৰি দেখাব পাৰো ঠিক আছে এতিয়া আমি কি কৰিম চোৱা এতিয়া আহিব ইয়াত ভেক্টৰ ৰিজল্যুশন কনসেপ্ট মানে এই যোনটো ওপৰৰ কি আছে ডিবি আছে এই ডিবিক আমি দুটা কম্পোনেন্টত ভাগ কৰিম এটো হল আমাৰ ডিবি এফালে কি আছে আমাৰ ফাই এংগল মানে ডিবি এটা কম্পোনেন্ট কোনফালে আহিব এই ফালে আহি যাব এনেকে সো এটো কি হ'ব কব পাৰিবা ডিবি cos ফাই এটো হৈ যাব ডিবি cos ফাই সো ডিবি এটা কম্পোনেন্ট এফালে গল ডিবি cos ফাই আৰু এফালে কি আহি যাব এফালে এটো আহি যাব দিস ইজ ডিবি sin ফাই এফালে কি আহি যাব ডিবি sin ফাই যেনেকৈ আমি ওপৰৰ ডিবিক দুটা কম্পোনেন্টত ভাগ কৰিলো এতিয়া তলৰ ডিবিলে আহা চোৱা দেই নামত সেকেন্ড ইয়াৰ বাট গোটেই কনসেপ্টটো কি হয় ফাৰ্স্ট ইয়াৰ যদি ভেক্টৰ ৰিজল্যুশন নাজানা এবিলাক একো বুজিয়ে নাপাবা বা বুজি নোপোৱাটো বাদ দিয়া তুমি তোমাৰ পঢ়িবলৈ মন নাযাব কাৰণ তুমি গমেই নোপোৱা যে পিছৰখিনিৰ কাৰণে ভেক্টৰ কনসেপ্ট আহিব সেইকাৰণে এইবিলাক বস্তু কেতিয়াও আমি এৰিব নোৱাৰো ভেক্টৰ ৰিজল্যুশন মোস্ট ইম্পৰ্টেন্ট এতিয়া যেনেকৈ আমি ওপৰত কৰিলো আমি ইয়াতো কৰিম এটো আমাৰ কি আছিল ডিবি সো এফালে এংগলটো কিমান ফাই এতিয়া এই তলৰ যোনটো ডিবি তাকো আমি কি কৰিম দুটা কম্পোনেন্টত ভাগ কৰিম সো এটা কি হৈ যাব এফালে আহিব এটো কি হৈ যাব এটো হৈ যাব আমাৰ এগেইন ডিবি cos ফাই আৰু ইফালে কি আহি যাব ইয়াৰ ওপৰতে মই দেখুৱাই দিছো আৰু এটা এৰো মাৰ্ক দি কি হৈ যাব ডিবি sin ফাই কি হৈ গল ডিবি sin ফাই বুজি পাইছানে সবে ক্লিয়াৰ হৈছে এটা ভালদৰে চোৱা আফটাৰ ডুইং অল দিস থিং এতিয়া কি হ'ব এই যে ওপৰত ডিবি cos ফাই আছে আৰু তলত যে ডিবি cos ফাই আছে এই ওপৰৰ ডিবি cos ফাই আৰু তলৰ ডিবি cos ফাই ইটো হেতু কি কৰিব কেনসেল কৰিব দুইটা ডিৰেকশন অপোজিট ইটো হেতু কি কৰিব কেনসেল কৰিব মানে আমি ৰিজাল্টেন্টটো কি পাম টুৱাইস ডিবি sin ফাই কি পাম এফালে ডিবি sin ফাই আছে এফালে কি আছে ডিবি sin ফাই আছে সো ডিবি sin ফাই প্লাস ডিবি sin ফাই টুৱাইস ডিবি sin ফাই এতিয়া আমি টুৱাইস ডিবি sin ফাই কেতিয়া পাম যদি আমি এটো পয়েন্ট আৰু এটো পয়েন্ট কনসিডাৰ কৰো মানে আমি যে এটো পালো আমি দুটা পয়েন্ট খালি কনসিডাৰ কৰিলো কি এ আৰু বি সো এ আৰু বি ইয়াত আমি এটা এলিমেন্ট কনসিডাৰ কৰিলো ইয়াত আমি এটা এলিমেন্ট কনসিডাৰ কৰিলো আৰু এহতৰ কাৰণে আমি আলটিমেটলি কি পাই গলো আনসাৰটো কি হ'বগে টুৱাইস ডিবি sin ফাই যত ওপৰৰ ডিবি cos ফাই তলৰ ডিবি cos ফাই কেনসেল যাব এতিয়া ইমাজিন কৰা এনেকুৱাটো কোনো ৰুল নাই যে তুমি অকল দুটা এলিমেন্টেই কনসিডাৰ কৰিবা কাবাৰ মন গল কি এও লৈছে বিও লৈছে কি বোলে চাৰিটা পইণ্ট লৈছে এইখিনিত এটা ললে ইয়াত এটা ললে হল এতিয়া যেনেকৈ এ আৰু বি কাৰণে কৰোতে আমি এনেকুৱা এটা প্যাটাৰ্ন পাইছিলো এতিয়া অলপ ফিল কৰিবা দেই যদি কোনোবাই ইয়াত এটা এলিমেন্ট লৈ লয় ইয়াত এটা এলিমেন্ট লৈ লয় তাৰ কাৰণেও মই আকৌ এক্সট্ৰাকে ডিবি sin ফাই পাম দুটাকে মই ডিবি sin ফাই কম্পোনেন্ট পাম আৰু তাৰ কাৰণেও মই কি পাম ডিবি cos ফাইও পাম বাট তাৰ ক্ষেত্ৰত কি হ'ব জানা এটা ডিবি cos ফাই এফালে থাকিব
O পইণ্টত এটো O পইণ্ট নহয় কি P পইণ্ট পইণ্টত এটা dB cos phi এফালে থাকিব আৰু এটা dB cos phi ভিতৰলৈ সোমাব মানে যদি পইণ্টটো ইয়াত আৰু ইয়াত লোৱা তেতিয়াও কি হৈ যাব যিমান বিলাক cos থকা পাৰ্ট আছে সব ইটোৱে হিটো কি কৰিব কেনসেল কৰিব বিকজ cos থকা পাৰ্ট বিলাক ডিৰেকচনটো সদায় উল্টা হ'ব বাট sin থকা গোটেই বিলাক কোন ফালে হ'ব সেম ডিৰেকচন পজিটিভ এক্সৰ ফালে হ'ব সেই কাৰণে আমি আলটিমেটলি যতেই নলওঁ বলে মই দুটা ললো ইয়াত আৰু ইয়াত কোনোবাই চাৰিটা ললে ইয়াত 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 কোনোবাই ছটা লৈছে তেনেকে যদি আমি গোটেইটোৰ কাৰণে চাওঁ গোটেইটোৰ কাৰণে তেনেহলে আলটিমেটলি যিমান বিলাক cos phi যিবিলাক কম্পোনেন্ট আহিব প্ৰত্যেকটো cos phi কাৰণে তাৰ উল্টা ফালে এটা আৰু cos phi থাকিব নাথাকে সো সব cos phi ইয়াত কি হ'ব কেনসেল হ'ব সো আলটিমেটলি গোটেইটোৰ কাৰণে আমি আনসাৰটো কি কৰিম ইন্টিগ্ৰেট কৰিব লাগিব কাক ইন্টিগ্ৰেট কৰিম অকল db নে কাক db sin phi মই ইন্টিগ্ৰেট কৰি দিম গোটেই সাৰ্কেলটোৰ কাৰণে আৰু হেতুৱে মোৰ কি হৈ যাব আনসাৰ সো বুজি পাইছানে সো মই গোটেই ডায়াগ্ৰামটো ইনক্লুডিং ইয়াৰ আনসাৰটো কি হ'ব মই ধুনিয়াকে ইয়াতে বুজাই দিছো এবিলাক মানে ডায়াগ্ৰামটো মুখস্থ কেতিয়াও নকৰিবা দেই সদায় এনেকুৱা বস্তু পালে এনেকুৱা এটা ৰিং লৈ অলকা প্ৰ্যাকটিক্যালি কৰি চাবা কাৰণ নহলে কি হয় বস্তুটো আছে 3D তুমি আকি আছা 2D সো পাজল লাগাটো স্বাভাৱিক খালি মনত ৰাখিবা মেইন মানে ৰুল হৈছে এটো থামটো সদায় কি কাৰেন্টৰ ডিৰেকচন আৰু বাকি কিটা আঙুলিয়ে কি বুজাব সাৰ্কুলাৰ ফৰ্মত ম্যাগনেটিক ফিল্ডৰ ডিৰেকচন আৰু তাৰ মতে আমি গোটেইটো কৰিম সো ক্লিয়াৰ হৈছে এখিনলৈকে বুজি পাইছা ওকে সো আই থিংক ডায়াগ্ৰাম সবৰ আকা হৈছে এটা আমি কেনেকৈ এপ্ৰোচ কৰিম চোৱা এখিনলৈকে সবৰে হ'ল এতিয়া আমি লিখিম here let dl is the small element at point ক'ত আমি dl টো ক'ত লৈছো a let dl is the small element at point what a আৰু আমি পিছলে b টো লৈছো বাট এটো মান ক'ব নালাগে আমি পিছত সিমিলাৰলি দেখুৱাই দিম হৈ গল এতিয়া মোক কোৱা ইয়াত what is the angle between dl and position vector 90 degree ইয়াত মই এটা বস্তু দিব পাহৰি থাকিলো সো সদায় আমাক এটা পজিশন ভেক্টৰ লাগিব ন yes সো বায়ট-ছেভাৰ্ট লৰ ক্ষেত্ৰত আমি পজিশন ভেক্টৰটো ক'ৰ পৰা ক'লে আকিছিলো য'ত আমি কারেন্ট এলিমেন্টটো লৈছিলো ইয়াৰ পৰা নহয় য'ত আমি কি লৈছিলো কারেন্ট এলিমেন্ট ইয়াত আমি কারেন্ট এলিমেন্টটো ক'ত লৈছো এই পইণ্টত সো কারেন্ট এলিমেন্ট যোনটো পইণ্টত আছে তাৰ পৰা যোনটো পইণ্টত মই ম্যাগনেটিক ফিল্ড উলিয়াব গৈ আছো তাৰ যোনটো ডিসটেন্স আছিল হেতুক আমি কি বুলি কৈছিলো পজিশন ভেক্টৰ মানে এইখিনিতে আমি এটো কি পাই যাম r পজিশন ভেক্টৰ পাই যাম যেহেতু মই এটো এজ এ পজিশন ভেক্টৰ দেখুৱাই দিলো এতিয়া তোমালোকে এৰো মাৰ্কটো দি দিবা আদাৰৱাইজ ইয়াৰ ম্যাগনিটিউড কিমান ক্লিয়াৰ হৈছে এতিয়া তোমালোকক মই সুধিছো যে what is the angle between position vector and current element কি হ'ব 90 ডিগ্ৰী হ'ব এতিয়া ইয়াত বহুত ডাউট লাগিব সা কেনেকৈ 90 ডিগ্ৰী হ'ব ডেফিনেটলি হ'ব ইয়াত চালে গম নাপাবা কেনেকৈ 90 হৈ আছে 3D চিন্তা কৰা মানে ডায়াগ্ৰামটো ইয়াতে এনেকুৱা হৈ আছে বা ৰিয়েল টাইমত ডায়াগ্ৰামটো এটো এফালৰ পৰা মন কৰা এই পইণ্টটো এটো হয় না নহয় হয় এই পইণ্টটো আছে ইয়াত এটা এই পইণ্টত যোনটো ডিএল কারেন্ট এলিমেন্ট এনেকে আছে নে নাই এনেকে আছে এটো আমাৰ সাৰ্কেলটো এটো ফালৰ পৰা চিন্তা কৰা বস্তুটো yes সো এই যে মোৰ পেনটো যে এটো আমাৰ সেই ডিএল কারেন্ট এলিমেন্টটো এটো আৰু এটো আমাৰ ৰিংটো কাৰণ কারেন্টটো এনেকে গৈ আছে এটা 2 মিনিটৰ কাৰণে মই ৰিংটো আঁতৰাই দিছো হ'ল এটা কারেন্ট এলিমেন্টটো এনেকে আছে নে নাই সো এটো হৈ গল আমাৰ কারেন্ট এলিমেন্ট এনেকে আছে বুজি পাইছা এফালে আছে সিধা এনেকে আছে দা পি পইণ্টটো ক'ত আছিল এইখিনতে আমাৰ ৰিংটো সেন্টাৰটো আছিল নে নাই এইখিনতে আমাৰ ৰিংটো সেন্টাৰটো আছে এটা পি পইণ্টটো আছে এই সেন্টাৰটো এক্সিস এনেকে দা লাইন আছে নে এনেকে দা লাইন আছে সো পি পইণ্টটো আছে এইখিনিত বুজা পি পইণ্টটো আছে এইখিনিত এটো আমাৰ ডিএল এনেকে আছে এফালে মুভ কৰি আছে পি পইণ্টটো আছে ইয়াত এটা ইয়াৰ পৰা পি পইণ্টলে তুমি এটা লাইন ইমাজিন কৰা এইডাল লাইন আমি ইমাজিন কৰিছো এটাত এংগলটো কিমান বনি আছে 90 90 বনি থকা নাই জানো 90 বনি আছে কি দেখা পাই আছা 90 দেখা পায় টি শেপত আছে নে নাই টি শেপত আছে নে নাই মানে কি হৈ আছে এংগলটো 90 ডিগ্ৰী হৈ আছে বুজি পালানে সবে মানে ইয়াত আমাৰ যোনটো থিটা এংগল থিটা মানে এই বায়ট-ছেভাৰ্ট ল যোনটো মই ৰুল মতে ইউজ কৰিছিল আমি লিখি দিম here the
angle between etu likhi dibo lagibo ha here the angle between kar major dl vector and r vector is how much 90 degree ba bracketot likhi dia theta equals to kiman 90 degree so yat bahute confuse hoi jay theta eta completely beleg bostu phi eta completely beleg bostu hol the phi come to kota ahibo kenake ahibo ami kom etia so ekhin lage sobore hol ne buji paisa etia ami likhim now according to Biot-Savart law now according to shortcut marisu ha now according to Biot-Savart law etia ami yar main formula to likhim kar karone ei a point ot thoka small element dl or karone so ki hoye jabo formula to db equals to ami okol magnitude lom so formula ki asile mu naught by 4 pi I into dl into sin theta aru sin theta boli konte theta kiman 90 degree ya kiman hoy jabo 90 degree divided by ki r square sobore clear hoise ekhin lage eta sin 90 kiman 1 so that means ami ei db value to pai golo kiman palu db will be equals to mu naught by 4 pi epale to sin 91 hoy gol so ki thakibo I into dl divided by r square and I will make it as equation number 1 buji pala mane ei jontu moi ya db value palu heitu hoise ei yar db value ba yaru db value ekei no hobo jam kan tumi a point swa ba b point swa yato ami dl loi asu yato ami dl loi asu baki length everything remains same because to buji paisa na current remains same so ultimately etu point of dl mane db jiman hobo efal thaka juntu db ki etu same hobo khali direction to ulta hobo ya direction to upor phale asile yat ki tol side dia asile lekhin lage sobe hoy gol buji paisa likhilwa ebar eta ami ki korim swa etia equation 1 ot ami juntu value paise etu kintu amar answer to no hoy equation 1 ama ki dise je okol a portion ot thoka dl or karone aru b portion ot thoka dl or karone ami value etu pai golu kintu amak eta kar karone lage complete amar ei juntu loop asile ei juntu amar complete circular loop asile gute etu karone lage so tar karone mo ki koisu etia jeti ami gute loop tu kotha ami chinta korim okon agote koisilu je yar jiman bilak cost thoka component ase sob ki hoy jabo etue hitu logot cancel out kori dibo okon agot koi thwa asile tenhole okol rokhi thakibo mane yat bagi thakibo konkhini okol hei db sin phi juntu part ase hetu he thaki jabo mane ya pisor juntu step ami eta ki korim ya pisor tomaloke likhibo lagibo now if we consider the total magnetic field at point P due to the whole circular wire comma then we have eta ki hoy jabo ekdom simple the total juntu ami magnetic field pam etu ami ki koribo lagibo integrate koribo lagibo kak integrate korim agor diagram sale gom pai jaba kak integrate koribo lagibo efale ki asile db sin phi enake db sin phi ke kiman ta ahibo gute etu karone ahibo so ami db sin phi ki korim ami db sin phi etu integrate kori dim so db sin phi ami integrate korim so b will be equals to integration of db sin phi etia pisor khini swa b will be equals to integration db jagar ami formula pai thwa ase so kiman hobo mu naught by 4 pi then I into what dl divided by r square into mon kora sin phi ase hoine eta sin phi jagat ami sin phi value to put koribo lagibo kenake kori eta sin phi karone yak tumaluke swa moi yate dekhwai disu we have to consider this triangle yat ami eta triangle dekha pai asu moi yate mo khoruke dekhwai dim je considering triangle kuntu OPA so ami OPA triangle to consider korim aru yar pora moi sin phi uliai dim kiman sin phi so sin phi ki hoy jabo p by h yes eta phi hol amar a angle to eta p buli kole ami ki bujim ekhini so
that means what? A. Then h বুলি কলে কি হ'ব? এইটো মানে a পৰা p distance, and that is what? That is r. মানে আমি next কি কৰিম, যত আমি sin phi পাম, sin phi জায়গাত মই কি লিখিম? a by r. এটা হেতু মতে যদি আমি পিছৰ স্টেপটোত যাও, এটা sin phi জায়গাত কি আহি গল? এটো আহি গল আমাৰ a divided by কি? r. সবৰে হৈছে এখিনি লাগে। এটা তাৰ পিছৰ স্টেপ b will be equals to, so integration এটা কাম কৰো, dl ৰ বাহিৰে বাকি গুটেখিনি আমি একেলগে ৰাখিলো। So mu naught into I into what? A whole divided by 4 pi into কি? r cube, আৰু এফালে আমি এক্সট্ৰা কি ৰাখি দিলো? dl ৰাখি দিলো। এতিয়া তাৰ পিছৰ স্টেপটোত কি হ'ব চোৱা, ক্যালকুলাসৰ বেসিক কনসেপ্ট, যিমান বিলাক কনস্ট্যান্ট থাকে সব কি হৈ যায়? আগলৈ গুচি আহে। কিন্তু তাৰ আগতে এটা বস্তু চাই লোৱা, ইয়াতো dl আছে নে নাই? মানে আমি ইন্টিগ্ৰেশনটো কাৰ কাৰণে কৰি আছো? dl কে গুটেইটো কাৰণে কৰি আছো। সো ইয়াত লোৱাৰ লিমিট আৰু আপাৰ লিমিট আহিব। না কো পাৰিবা লোৱাৰ লিমিট আপাৰ লিমিট কি হ'ব? মানে যেহেতু ইয়াত dl আছে আমি ইয়াতে পুট কৰি দিম। সো 0 ৰ পৰা গুটেই সার্কামফারেন্সটোৰ কাৰণে আহিব, কাৰণ আমাৰ এই সার্কেলটো আছিল নে নাই? সো গুটেইটো মানে dl কে আমি গুটেইটো লৈ আছো নে নাই? সো গুটেইটো লৈছো মানে ইয়াৰ টোটাল যোনটো সার্কামফারেন্স কিমান হৈ যাব? 2 pi into r. সো ইয়াতো লিখি দিয়া 0 to 2 pi into r, কিন্তু আমাৰ যেহেতু ৰেডিয়াসটো কি আছিল, মানে আমি ৰেডিয়াসটো r হিচাপে নাম দিয়া নাই, আমি ৰেডিয়াসটো কি নাম দিছো? a নাম দিছো। সো কি আহিব? 2 pi a। ক্লিয়াৰ? দেন 0 to ইয়াত কি আহি যাব? 2 pi a। এতিয়া নেক্সট স্টেপত আমি কি কৰিম, আমাৰ যিমানখিনি কনস্ট্যান্ট টার্ম আছে বাহিৰত আহি যাব। সো কনস্ট্যান্ট কিটা কি কি? mu naught, মই শুদ্ধ কৰি লৈছো। সো দ্যাট মিন্স আমি ইয়াৰ পৰা b উলিয়াব গৈ আছো। সো b will be equals to mu naught into I into a whole divided by 4 pi r to the power 3, আৰু ইয়াত এটো থাকি যাব 0 to circumference 2 pi radius, but radius হ'ব a, 2 pi a into dl। এতিয়া পিছৰ স্টেপ b will be equals to, এখিনি যেনেকে আছে তেনেকে আনি থাকা আৰু 4 pi r cube। এতিয়া ইন্টিগ্ৰেশন dl কি হৈ যাব? l। সো ইয়াত আমি ফৰ্মুলাৰ পৰা l লিখিলো। Then upper limit lower limit আহিব, lower limit 0, upper limit circumference 2 pi into radius, but radius জায়গাত কি আহি গল? a আহি গল। এতিয়া আমি আনসার পাই যাম আৰু। সো b will be equals to mu naught I a divided by 4 pi r to the power 3। সো ইয়াত কি আহিব? প্ৰথমতে আহিব 2 pi a, then minus কি? 0। So after doing all this calculation আমি কি পাম চোৱা, কিবা ক্যান্সেল যাব নেকি? ইয়াত যাব। সো যদি আমি ডাইরেক্ট পাতিব যাও, সো ওপৰত কি থাকিব কব পাৰিবানে? ওপৰত থাকিব আমাৰ mu naught I into what? a square, তলতটো পাই পাই ক্যান্সেল গলে, এফালে 2 আছে এফালে 4 আছে। সো 2 into কি থাকিব? 2 into r cube থাকিব। সো আমি এনেকুৱা এটা ফৰ্মুলা ইয়াত আমি পালো। বাট আমি ইয়াকো অলপমান চেঞ্জ কৰিম এতিয়া। মানে এটো আমাৰ এটো আনসাৰ নহয় দেই, আমি ইয়াত যোনটো এতিয়া ফৰ্মুলা পাইছো এই ফৰ্মুলাটোক আমি এতিয়া আকৌ চেঞ্জ কৰিব গৈ আছো। সো মই এবাৰ লিখি লওঁ আকৌ ফৰ্মুলাটো আমি কি পাইছিলো, ফৰ্মুলাটো কোৱাচোন কি পালো? ফৰ্মুলাটো mu naught I a square divided by 2 into r cube। আমি ফৰ্মুলাটো এটো পালো হল। বাট এটো আমাৰ আনসাৰ নহয়, ইয়াক আমি অলপমান এতিয়া চেঞ্জ কৰিম। ইয়াত কি চেঞ্জ হ'ব হেতু কাৰণে চোৱা, আমি অকমান আগত যোনটো ডায়াগ্ৰাম পাইছিলো আমি আকৌ এবাৰ চাব লাগিব। Again you have to come to this diagram হল। এতিয়া চোৱা ইয়াত আমি কি কৰিম, মই এক্সট্ৰাকে ইয়াতে কৰি দেখুৱাইছো, কাৰণ সৰু এটা ক্যালকুলেশন আছে, তোমালোকে যত আমি এতিয়া স্টেপটো কৰিম তাত কৰি দেখুৱাবা, মই ইয়াতে কৰি দেখুৱাইছো। চোৱা আমি আকৌ এই সেম কনসিডাৰ মানে ট্ৰায়াঙ্গেলটো আমি কনসিডাৰ কৰিম। Again considering this triangle, same triangle, okay হল। এতিয়া এই ট্ৰায়াঙ্গেলটোত মই ইজিলি পাইথাগোৰাছ থিওৰেম এপ্লাই কৰিব পাৰিম। সো কি হৈ যাব? Simply r square will be equals to what? a square plus s square হৈ গল। এতিয়া আমি কি কৰিম, ইয়াক যদি আমি স্কয়াৰ ৰুট লৈ লওঁ তেনেহলে কি হ'ব? r will be equals to a square plus s square to the power কি? হাফ। বুজি পাইছা? এতিয়া আমি এই যোনটো স্টেপ, এই যোনটো মই এইমাত্ৰ স্টেপ পালো, ইয়াক আকৌ মই কি কৰি দিম? কিউব কৰি দিম। বোথ সাইড মই কি কৰি দিম? কিউব কৰি দিম। তেতিয়া কি হৈ যাব?
r cube will be equals to মই এটা বেলেগ কালাৰ দি দেখুৱাইছো ৰবা তেতিয়া বস্তুটো বুজিবলৈ সুবিধা হ'ব তো কি হৈ যাব এতিয়া r cube will be equals to এফালেও মই কিউব কৰি দিম সো এফালে কিউব কৰি দিলে কি হ'ব কোৱা a square plus s square to the power 3/2 সো এই লাইনটো মনত ৰাখিব লাগিব মানে আমি যোনটো ডেৰিভেশন কৰি মানে পালো যত আমাৰ r cube আছিল এতিয়া r কিউবৰ জায়গাত মই কি লিখিম a square plus s square to the power 3/2 আৰু হেতু মই ইয়াত ৰিপ্লেস কৰিব গৈ আছো চোৱা এইটো ইয়াত আমি r cube পাইছিল না নাই মানে ইয়াৰ যোনটো পিছৰ স্টেপ ইয়াৰ পাছৰ স্টেপত b will be equals to হৈ যাব mu naught I a square whole divided by 2 আছে এতিয়া এই যোনটো r কিউবৰ জায়গাত কি লিখিম কি পাইছিলো আমি মই আকৰবা দেখুৱাই দিছো কি এইটো আছিল চোৱা সো কি লিখিব পাৰিম a square plus s square whole to the power 3/2 সো ইয়াত হৈ যাব a square plus s square whole to the power 3/2 and this is my final answer so এই ফৰ্মুলাটো আমি মুখস্থ ৰাখিব লাগিব বুজি পালানে সো ইয়াত মই যোনটো এতিয়া ফৰ্মুলা পালো এইটো সো এইটো হৈছে এই যোনডাল মোৰ হাতত কাৰেন্ট কেৰিং ওয়্যাৰ আছিল আৰু ইয়াৰ মাজেদি যে আই কাৰেন্ট যে ফ্লো হৈ আছিল সো ডিউ টু দিস ইয়াৰ যোনডাল আমাৰ এক্সিস হা এই এক্সিসৰ যি কোনো এটা পইণ্টত যোনটো আমাৰ ওভাৰঅল ম্যাগনেটিক ফিল্ড ডিউ টু দিস কমপ্লিট ওয়্যাৰ তাৰ ফৰ্মুলাটো হৈছে এইটো যত আইটোৱে কি বুজাই আছে ইয়াৰ মাজেদি কিমান কাৰেন্ট ফ্লো হৈ আছে এইটোৱে কি বুজাই আছে এইটোৱে বুজাই আছে এই সার্কুলার লুপটো ৰেডিয়াস দেন এছটোৱে কি বুজাই আছে যে ইয়াৰ সেন্টাৰৰ পৰা এই সার্কুলার লুপটোৰ যোনটো সেন্টাৰৰ পৰা যত মই পি পইণ্টটো লৈছো সেই সেন্টাৰৰ পৰা পি পইণ্টৰ ডিসটেন্সটো কিমান মানে আমি এই পি পইণ্টত ম্যাগনেটিক ফিল্ড উলিয়াবলৈ আমাক তিনটা বস্তু আমাক ক্লিয়াৰলি মেনশন কৰা থাকিবই লাগিব যে কাৰেন্ট কিমান গৈ আছে আমি জানিবই লাগিব এই লুপটো ৰেডিয়াসটো কিমান ডাঙৰ এৰ ভ্যালু আমি জানিবই লাগিব আৰু এট দা সেম টাইম ইয়াৰ সেন্টাৰৰ পৰা যত আমি পি পইণ্টটো লৈছো ইয়াৰ সেন্টাৰৰ পৰা কিমান দূৰত আমি ম্যাগনেটিক ফিল্ডটো উলিয়াব গৈ আছো সেই ডিসটেন্সটো আমি জানিবই লাগিব সো এই গুটেই কিটা তুমি ভ্যালু গম পাই যাও আমি ইজিলি পি পইণ্টত আমি গুটেই ওয়্যাৰডালৰ কাৰণে আমি ওভাৰঅল যোনটো ম্যাগনেটিক ফিল্ড আমি পাই যাম ক্লিয়াৰ হল এতিয়া এই যোনটো আমি ম্যাগনেটিক ফিল্ডৰ ফৰ্মুলা পালো ই কিন্তু আমাক অকল কি দি আছে ম্যাগনিটিউড হে দি আছে কিন্তু আমি ভালদৰে জানো কি যে ম্যাগনেটিক ফিল্ডৰ অকল ম্যাগনিটিউড নাই তাৰ কি থাকে ডাইৰেকশন থাকে এতিয়া কথাটো হল ইয়াৰ কাৰণে সেই ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশনটো কোনফালে হ'ব হা সো হেতু কাৰণে আমি এই ৰুলছুল এপ্লাই নকৰো আমি ডাইৰেক্ট যোনটো ডায়াগ্ৰাম এটো দেখিলে গম পাই যাম কাৰণ আমি যোনটো অকমান আগত যোনটো আমি ফৰ্মুলা পালো ইয়াত যোনটো আমি এই যোনটো আমি ফৰ্মুলা পালো বি এটো আমি কেনেকৈ পালো এফালে যিমান বিলাক ডিবি sin phi আছিল গুটেই ডিবি sin phi বিলাকক কম্বাইন কৰি আমি এটো ফৰ্মুলা পাইছো মানে এই বি যোনটো ডাইৰেকশন হ'ব কোনফালে হ'ব এটো সাইডে হ'ব এটো মানে কি this is x axis এটো মানে কি আমাৰ সদায় এটো কি হয় x axis হয় এফালে সদায় কি হয় y axis হয় মানে আমি ক'ব পাৰো যে মই ওভাৰঅল যোনটো ম্যাগনেটিক ফিল্ড পালো ফৰ দিস কমপ্লিট সার্কুলার লুপ সো হেতু কি হ'ব সদায় এটো x axisৰ ফালে থাকিব আৰু ইয়াক যদি মই ইন টার্মস অফ সিম্বলিক লিখিব বিচাৰো তেনে হলে এই ফৰ্মুলাটো ইন টার্মস অফ ভেক্টৰ এই ফৰ্মুলাটো ইন টার্মস অফ ভেক্টৰ মই কেনেকৈ লিখিব পাৰিম চোৱা সো ভেক্টৰিকেল লিখিব হলে সিম্পলি বি দিম ভেক্টৰ সাইন দিম বাকি সব সেম থাকিব mu naught into I into a square whole divided by 2 into a square s square to the power what 3/2 খালি তোমালোকে এফালে I cap এটা লগাই দিয়া ব্র্যাকেটটা দি দিয়া কাম শেষ I cap তো কি বুজাব যে ইয়াৰ ডাইৰেকশনটো কাৰ ফালে আছে পজিটিভ x axisৰ ফালে আছে সো I cap লগাই দি আমি ডাইৰেকশনটো পাই গলো হল ইচ্ছা কৰি লিখি দিব পাৰা I capৰ ডাইৰেকশনটো কি হ'ব along positive x axis ইয়াৰ ডাইৰেকশনটো কাৰ ফালে আছে পজিটিভ x axisৰ ফালে আছে ক্লিয়াৰ হৈছে আৰু ইয়াৰ পৰাই ডাইৰেকশনৰ আমি আৰু এটা শৰ্টকাট এতিয়া শিকিবলৈ গৈ আছো আৰু এটা আমি শৰ্টকাট শিকিবলৈ গৈ আছো আৰু হেতু কি একেটা ৰুলে কোনটো ৰাইট হ্যান্ড থাম্ব ৰুল মানে এতিয়ালৈকে আমি যোনটো ৰাইট হ্যান্ড থাম্ব ৰুল ইউজ কৰিছিলো যিমান বিলাক আমি ৰাইট হ্যান্ড থাম্ব ৰুল ইউজ কৰিলো
সবতে কিন্তু কারেন্টটো কি আছিলে স্ট্রেইট টাইপত আছিলে হয়নে কিন্তু এতিয়া আমি যোনটো ৰাইট হ্যান্ড থাম্ব ৰুল অলপ বেলেগ টাইপত ইউজ কৰিম সেইটো অলপ বেলেগ ধৰণৰ হ'ব চোৱা ইয়াৰ ক্ষেত্ৰত কাৰেন্টটো ঘূৰি আছে সাৰ্কুলাৰ ফৰ্মত আছে হয়নে ইয়াৰ ক্ষেত্ৰত কাৰেন্টটো কেনেকৈ আছে সাৰ্কুলাৰ ফৰ্মত আছে হল এতিয়া যোনটো ৰাইট হ্যান্ড থাম্ব ৰুল হ'ব পাৰ্টিকুলাৰলি ফৰ দিস কেস সেইটো অকমান বেলেগ হ'ব সেইটো কেনেকুৱা হ'ব এই টাইপত হ'ব চোৱা বুজিব চেষ্টা কৰা ইয়াত কাৰেন্টটো এনেকৈ আছে তুমি মোৰ পইণ্ট অফ ভিউ পৰা চিন্তা কৰা মই কাৰেন্টটো কি দি আছো clockwise from my point of view কি clockwise এনেকৈ গৈছে মন কৰিছানে এনেকৈ গৈছে হয় মানে তোমালোকে এইটো ফাৰ্স্ট টাইম দেখি আছা নে নাই এফালে কি হৈছে নামিছে বেকত কি হৈছে উঠিছে ফ্ৰণ্টত কি হৈছে নামিছে বেকত কি হৈছে উঠিছে দেখিছা নামিছে আৰু এফালে বেকত উঠিছে বাট মোৰ ফালৰ পৰা কি clockwise হল এতিয়া এটোৰ লগত যদি মই হাতৰ বাকি কিটা আঙুলি ডিৰেকশনটো মিলাও এনেকুৱা হৈ আছে নে চোৱাচোন এনেকুৱা হৈ আছে কাৰেন্টটো এনেকুৱা হৈ আছে নে নাই কোৱা দেখিছা মানে এবাৰ এইকেইটা কি বুজাব কাৰেন্টৰ ডিৰেকশন এইকেইটা আঙুলিয়ে থাম্বে নহয় এবাৰ থাম্বে নহয় এবাৰ কাৰেন্টটো কোনে বুজাই আছে বাকি চাৰিটা আঙুলিয়ে এনেকে হল এটা ভালকে চোৱা এনেকে ঘূৰিছে মানে এনেকে আছে তেতিয়া এনেকে থাকিব থাম কোনফালে আছে হেতু সাইডে আছে নে নাই ডিৰেকশনটো কোনফালে হল along এফালে হল বাট এবাৰ থাম্বে কাৰ ডিৰেকশন দিলে ম্যাগনেটিক ফিল্ডৰ ডিৰেকশন দিলে বুজি পাইছা ক্লিয়াৰ হৈছে কি ক'ত ডাউট লাগিছে সামা কৰবা দেখুৱাই দিছো যোনটো আমাৰ ডায়াগ্ৰাম আছিলে মানে ডায়াগ্ৰামটো ক'ত দেখালে বেছি ভাল হ'ব মই ডায়াগ্ৰামৰ লগত ম্যাচ কৰি পেলাই মই বুজাই দিম এনেকৈ আসলে আমাৰ লুপটো তোমালোকে এফালৰ পৰা চাই আছা মই এফালৰ পৰা চাই আছো ভালকৈ বুজিবা দেই এটা মই দেখি আছো কাৰেন্টটো কেনেকৈ আছে clockwise from my point of view কি clockwise মানে মই কি দেখিম এনেকৈ আছে বস্তুটো হয়নে এনেকৈ এটো মোৰ ফালৰ পৰা clockwise এনেকৈ দেখি আছো এতিয়া তোমালোকৰ কাৰণে চোৱা তোমালোকে ফ্ৰণ্টৰ পৰা চাই আছা তোমালোকৰ কাৰণে এটো ফাৰ্স্ট মানে এটো ফ্ৰন্ট সাইড এটো কি ব্যাক সাইড সো তোমালোকে এটো ডাউনত দেখিছা এফালে কাৰেন্টটো কি আপ দেখিছা এফালে কাৰেন্টটো ডাউন দেখিছা এফালে কাৰেন্টটো কি আপ দেখিছা এতিয়া মই এই ৰাইট হ্যান্ড থাম্ব ৰুলে লম বাট এবাৰ উল্টা হৈ যাব ফৰ দিস পাৰ্টিকুলাৰ কেস মানে এবাৰ এই আঙুলি কিটা থাম্বৰ বাহিৰে কিটা কি হ'ব কাৰেন্ট এনেকৈ ধৰিম হয়নে এনেকৈ আছিলে কাৰেন্টটো এনেকৈ ধৰিব লাগিব হৈ গল এতিয়া থাম্বটো বুজাব কি ম্যাগনেটিক ফিল্ড সো কোনফালে আছে এইফালে আছে এনেকৈ আমি কৰিম বাট দিস ইজ অনলি ভ্যালিড ফৰ হোৱাট সাৰ্কুলাৰ কাৰেন্টছ ক্লিয়াৰ হল সো বুজি পাইছানে ওকে এতিয়া আমি কি কৰিম চোৱা ইমান পৰে আমি ইয়াৰ গোটেই ডিৰাইভেশনটো কৰিলো এতিয়া আমি ইয়াৰ কেইটামান স্পেশাল কেস কৰিব যাম ভালদৰে বুজি লোৱা একদম সিম্পল কিন্তু আকৌ কৈছো মুখস্থ কৰিম বুলি ভাবিলে কিন্তু নহব হল এতিয়া এই ফৰ্মুলাটো চোৱা মেইন আমাৰ কোনটো এটো ফৰ্মুলা ঠিক আছে এতিয়া এই ফৰ্মুলাটোৰ পৰা আমি মেইনলি তিনটা স্পেশাল কেস কৰিম সো ফাৰ্স্ট স্পেশাল কেস মই লিখি দিম বাৰু আগতে মই বুজাই দিছো ফাৰ্স্ট স্পেশাল কেসটো এনেকুৱা আমি যদি এই s টো 0 বুলি ধৰি লওঁ s0 মানে কি ক'ব পাৰিবানে s টো যদি মই 0 বুলি ধৰি লওঁ এটা s0 ধৰা মানে কি হৈছে বুজিব চেষ্টা কৰা s কি আছিলে s আছিলে ওৰ পৰা p মাজৰ ডিসটেন্স ধৰি লোৱা ওৰ পৰা p লে এটো বোলে 5 সেন্টিমিটাৰ এটা মই কি কৰিলো p পইণ্টটো লাহে লাহে ওচৰলৈ আনি আছো ইয়াত আছিলে ডিসটেন্স কিমান s 5 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ মই কি কৰিলো p পইণ্টটো আনি এক্স্যাক্টলি ক'ত ৰাখি দিলো চেন্টাৰত ৰাখি দিলো yes মানে এটো হল আৰু চোৱা এটো আমাৰ লুপটো আছিলে আগতে p পইণ্টটো আছিলে ইয়াত এতিয়া মই p পইণ্টটো ইয়াৰ পৰা আনি এই সাৰ্কুলটোৰ ক'ত ৰাখিলো চেন্টাৰত ৰাখি দিলো এতিয়া এনেকুৱা এটা কেছ আমি ইয়াৰ আগৰ লেকচাৰত আমি কৰি থোৱা আছিলে যে সাৰ্কুল এটাৰ কাৰণে তাৰ চেন্টাৰত কিমান হ'ব এতিয়া আমি দেখা যাওক ইয়াৰ মতে কৰিলে কি হয় মানে আমি এতিয়া যোনটো ফৰ্মুলা পালো এই কেছটোৰ কাৰণে সেই ফৰ্মুলাটোত আমি s কি কৰি দিম 0 পুট কৰি দিম দেখা যাওক যদি আমি s0 পুট কৰো কি হ'ব দেখা যাওক ঠিক আছে সো ইয়াতে মই ধুনিয়াকৈ দেখুৱাই দিছো তোমালোকে বুজিবলৈ সুবিধা হ'ব চোৱা এতিয়া ফাৰ্স্ট স্পেশাল কেস ইয়াতে লিখিছো হা when কি s = 0 মন কৰিবা যদি আমাৰ s0 হৈ যাব ভালদৰে চোৱাচোন গোটেই পাৰ্টটো 0 হৈ গ'ল তো এই পাৰ্টটো 0 হৈ যোৱা মানে কি হৈ যাব b will be equals to ওপৰত কিমান আছে mu naught I a square তলত কি হ'ব চোৱা এতিয়া 2 থাকিল নিজৰ জায়গাত হল s টো 0 হৈ গ'ল
s 0 হৈ যোৱা মানে এইটো কি হৈ গ'ল চোৱা মই এবাৰ লিখিয়ে দিছো a square to the power what 3/2 হ'ল এতিয়া নেক্সট কি হ'ব ক'ব পাৰিবানে এই 2 লগত এই 2 কেনসেল এইটো হৈ যোৱা লগে লগে ওপৰত কি থাকিব mu naught I a square whole divided by তলত কি থাকিব twice a cube এতিয়া মন কৰা ইয়াত a দুটা আছে ইয়াত a কেটা আছে তিনটা আছে সো ইয়াৰ দুটাৰ লগত ইয়াৰ তিনটাৰ যেতিয়া দুটা গুছি যাব তলত কি থাকিব এটা থাকি যাব মানে আমি ফাইনালি কি ফৰ্মুলা পাম b will be equals to mu naught into I divided by কি twice a আৰু এনেকুৱা এটা ফৰ্মুলা আমি অলৰেডি কৰি থোৱা আছিল যোনটো আমাৰ সেকেন্ড লেকচাৰ আছিল তাত মই কৰাই দিছিলো যে এটা সাৰ্কুলাৰ লুপৰ সেন্টাৰৰ যোনটো ম্যাগনেটিক ফিল্ড হেতু আমি উলিয়াব লাগে আৰু হেতু আমি কিমান পাইছিলো এক্স্যাক্টলি এটো পাইছিলো যোনটো আমি ইয়াৰ পৰা কৰি দিব পাৰিলো ক্লিয়াৰ হ'ল সবৰে এটো আসলে আমাৰ স্পেশাল কেস 1 এতিয়া আইছো আমি সেকেন্ড স্পেশাল কেস 2 এটো মই খালি হিন্টে দিম তোমালোকে নিজে কৰিব পাৰিবা সেকেন্ড স্পেশাল কেস 2 হ'ল if s is s মানে কি গম পাইছা if s is very very big compared to a if s is very very big compared to a মানে ডায়াগ্রাম যদি আমি চাও এখিনি আমাৰ s আৰু এখিনি আমাৰ কি a এতিয়া মই কন্ডিশনটো কি লৈছো যে a এর কম্পাৰিজনত s টো কি বহুত বেছি ডাঙৰ মানে এনেকে ধৰি লোৱা a বুলে 5 cm এটা एग्जांपल দিছো a কিমান 5 cm আৰু s ধৰি লোৱা বুলে 5 km এটা एग्जांपल দিছো মানে s ৰ কম্পাৰিজনত a অলমোস্ট নেগলিজিবল হৈ গল নাই 5 কিলোমিটাৰৰ কম্পাৰিজনত 5 সেন্টিমিটাৰ কিবা ভ্যালু আছে একোই নাই সো মানে এতিয়া আমি ডেৰিভেশনটো কি চেঞ্জ কৰিম ক'ব পাৰিবানে এই যোনটো আমাৰ ফৰ্মুলা আছিল আমি এটা কম্পেয়াৰ কৰিছো ন মানে ইয়াৰ পৰা আমি কিবা এটা নেগলেক্ট কৰি দিম as compared to s আমি এক কি কৰি দিম নেগলেক্ট কৰি দিম ইয়াত a টো নাই বুলি ধৰি লোৱা কিয় a লগত কি হৈ আছে s টো কম্পেয়াৰ কৰি থকা হৈছে এটা কোনোবাই খুদিব পৰা ইয়াত মোক এটা বস্তু তা আপুনি যে ইয়াৰ পৰা যে a টো নেগলেক্ট কৰিলে ওপৰটো a আছিল ওপৰ এইটো কিয় নেগলেক্ট কৰা নাই ওপৰ আমি এইটো নেগলেক্ট কৰিব নোৱাৰো কথাটো এনেকে বুজা as compared to 5 কিলোমিটাৰ 5 সেন্টিমিটাৰ কোনো ভ্যালু নাই বাট অকলে 5 সেন্টিমিটাৰ ভ্যালু আছে নে নাই ডেফিনেটলি আছে কি কৈছো বুজি পাইছা নে মানে আৰু অকমান ইজিকে বুজাই দিছো বলে মই বলে কাৰপা বলে পইচা ধাৰলে লৈছো হা বা এনেকে বুজিলোৱা মোক বলে কোনোবাই পইচা দিব আছে 1 লাখ টকা 1 লাখ টকা নহয় বলে 1 লাখ 100 টকা দিব আছে মুপা কোনোবাই ধাৰলে ললে মই তাক বিচাৰি আছো মই তাৰবা কিমান পইচা পাও 1 লাখ 100 টকা যে হি মোক কৈছে ঐ মই তো গুটেই কিটা পইচা দিম হা মোৰ গুটেই কিটা পইচা জমা হোৱা নাই মোৰ হাতত 1 লাখ টকা হে আছে কিন্তু মই তো পুৰা একেলগে গুটেই পইচাটো দিম যে হেকানে যেতিয়া মোৰ হাতত 1 লাখ 100 টকা হ'ব মই তেতিয়াই দিম মই তা কি কম নালাগে তুমি 100 টকা দিব তো মোক 1 লাখ টকা তোকে দে কাৰণ 1 লাখৰ কম্পাৰিজনত 100 টকাটো কি হি মোক নিদিলো চলিব হি মোৰ পৰা ধাৰ লৈছে কিমান 1 লাখ টকা আৰু ঠিকে আছে মোক 100 টকা সৰি হি মোৰ পৰা ধাৰ লৈছিলে কিমান 1 লাখ 100 rupees ঠিক আছে তো 100 টকা নিদিলেও চলিব তো মোক 1 লাখ কে দে হেতু বাৰু চলিব কিয় 100 টকাটো তেতিয়া ভ্যালু লেস কিয় হৈ গল as compared to 1 lakh rupees বা যদি কোনোবাই মোপা যদি হসাকে 100 টকা নিছে তাক কিন্তু মই 100 টকাটো বিচাৰি থাকিম কাৰণ তে 100 টকাটো অকলে হৈ গল নে নাই মানে অকলে 100 টকাটোৰ কি আছে ভ্যালু আছে এটা ইয়াত চোৱা ইয়াত এটুৱে তাত ওপৰৰ যোনটো এ হেতু কি অকলে আছে হেকানে এটুৱে আমি নেগলেক্ট কৰি দিব নোৱাৰো বা তলত যোনটো এ আছে এটো কাৰ লগত আছে সেই 1 লাখ টকাৰ লগত থকা নিচিনা হ'ল কিন্তু এফালে s টো ইমানেই ডাঙৰ লৈছো মই এটা as compared to s আমি যিমানেই ডাঙৰ লৈছো আমি a কি কৰি দিব পাৰি নেগলেক্ট কৰি দিব পাৰি মানে এটা কি হৈ যাব এটো আমাৰ ক্যান্সেল হৈ যাব সো এটো ক্যান্সেল হৈ যোৱা মানে কি হ'ব কোৱাচোন ডাইৰেক্টলি কোৱা মোক b will be equals to ওপৰত কি থাকিব mu naught I এফালে a স্কয়াৰ থাকিব তলত কি আহি যাব 2 into এফালে চোৱা এটো 0 যেতিয়া সৰি কোনটো 0 হৈ যাব a যেতিয়া 0 হৈ যাব এই 2 লগত এটো ক্যান্সেল যাব ইয়াত কি থাকি যাব s কিউব সো এটো হৈ গল আমাৰ এটা ফৰ্মুলা ক্লিয়াৰ হৈছে সবৰে বুজি পালা এতিয়া আমি আইছো সবতকে লাষ্ট পইণ্টটো which is very very important আৰু একদম সিম্পল এটো চিন্তা কৰিব নালাগে
এতিয়া চোৱা এতিয়া মই যোনটো ডিৰাইভেশ্যন কৰিলো ইয়াত আমি লুপ কিমানটা লৈছো এটা লৈছো আমি এডালে y লৈছো এতিয়া এনেকুৱাটো হ'ব পাৰে কোনোবাই দুটা টাৰ্ন মাৰিটো ৰাখিব পাৰে কোনোবাই তিনটা টাৰ্ন মাৰিটো ৰাখিব পাৰে হল ধৰি লৈছো ইয়াত n নম্বৰটা কি আছে টাৰ্ন আছে এই লুপটোত কিমানটা টাৰ্ন আছে n নম্বৰটা টাৰ্ন আছে তেতিয়া ফৰ্মুলাটো কি হ'ব ক'ব পাৰিবানে so if the loop contains কি n number of turns তেতিয়া আমাৰ ফৰ্মুলা কি হৈ যাব b will be equals to চোৱা সব সেম থাকিব খালি আগত কি আহি যাব ক্যাপিটেল n এটা আহি যাব আৰু বাকি as usual all value remains same so কি হ'ব mu naught I a square whole divided by 2 bracketor ভিতৰত a square plus s square to the power 3 by 2 all values remain same হল মানে এটো এটা আমি স্ট্যান্ডার্ড ফর্মুলা বুলি ধৰিলম আৰু এতিয়া আমি যোনটো ডেৰিভেশ্যন কৰিলো তাত আমি লুপ কেটা লৈছো এটাই লৈছো সো ক্যাপিটাল n কিমান হৈ গল 1 হৈ গল সো ইয়াৰ জায়গাত 1 পুট কৰি দিয়া আমি তাৰ পৰা এটো ফৰ্মুলা পাই গলো সো ক্লিয়াৰ হৈছে সবৰে সো এটো বহুত ইম্পৰ্টেন্ট ডেৰিভেশ্যন কিন্তু দেই আৰু বিশেষকৈ মই বাৰে বাৰে কৈ আছো এই যোনটো আমাৰ ডায়াগ্ৰামটো ভালদৰে পুৰা ফিল কৰিব লাগিব আৰু তোমালোকে ইয়াত যে ফৰ্মুলা মুখস্থ কৰিবা বহুতে কি কৰে অকল এই ফৰ্মুলাটো মুখস্থ কৰি থৈ দিয়ে অকল এইটো ফৰ্মুলা মুখস্থ কৰিব আৰু একো প্ৰেক্টিস নকৰে নহয় ইয়াৰ বেছিভাগ কনসেপচুৱেল কোৱেশ্চন সদায় এপ্লিকেশনৰ ওপৰত বেছিকৈ আহে মানে এইখিনিলৈকে যে আমি কৰিম এটো অনলি ফৰ হোৱাট ডেৰিভেশ্যন পইণ্ট অফ ভিউ লং কোৱেশ্চন পইণ্ট অফ ভিউ তুমি ইয়ালৈকে জানিব লাগিব বাট তুমি যদি এন্ট্ৰেন্সৰ কোৱেশ্চন অ্যাটেম্প কৰিম বুলি ভাবিছা বা ইয়াৰ ওপৰত তুমি যদি শৰ্ট কোৱেশ্চন 1 মাৰ্কৰ কোৱেশ্চন অ্যাটেম্প কৰিম বুলি ভাবিছা এইখিনিলৈকে যদি পঢ়ি থৈ দিয়া তুমি কেতিয়াও এন্ট্ৰেন্স ক্ৰেক কৰিব নোৱাৰা ইয়াৰ ম্যাক্সিমাম এন্ট্ৰেন্সৰ কোৱেশ্চন অকল এটো বুলিয়ে নহয় এই চ্যাপ্টাৰটোৰ ম্যাক্সিমাম এন্ট্ৰেন্সৰ কোৱেশ্চন সব ইয়াৰ কাৰ ওপৰত আছে এই স্পেশাল কেস বিলাকত আছে সেইকাৰণে স্পেশাল কেস কেটা মনত ৰাখিবাই এটা স্পেশাল কেস এটো আৰু এটা কোনটো এটা হৈ গল এটো হল এটা ইয়াত ইচ্ছা কৰিলে আৰু এটা মই স্পেশাল কেস দিব পাৰো এটো হল তোমালোকে ঘৰত কৰিবা এটা মই তোমালোকলে এক্সট্ৰা এটো হল নাম্বাৰ 1 এটো নাম্বাৰ 2 এটোক মই থাৰ্ড নাম্বাৰ বুলি কৈছো আৰু এটা মই তোমালোকলে এৰিছো হেতু এট বহুত ইম্পৰ্টেন্ট এটো হল যদি s equals to কোনবাই কৈছিলে মাত্ৰ a হয় তেতিয়া কি হ'ব পইণ্টটো বুজি পাইছা নে কি কৈছো মই যদি s equals to কি হৈ যায় a হৈ যায় তেতিয়া এই ফৰ্মুলাটোত কি চেঞ্জ আহিব নিজে কৰিবা আৰু সেই গুটেই কিটা কেছক চোৱা এটোটো মুখস্থ কৰা বুলি কোনো কথা নাই এটোটো তুমি গম পাই গলাই সো বেসিক্যালি ইম্পৰ্টেন্ট হৈছে এটো ফৰ্মুলা পুৰা মুখৰ আগত লাগিব এটো ফৰ্মুলা মুখৰ আগত লাগিব আৰু এই কেছটো যত আমি s আৰু a ইকুৱেল বুলি ধৰি লৈছো এতিয়া চোৱা s আৰু a ইকুৱেল মানে মিনিংটো বুজা এটা ডায়াগ্ৰামটোৰ পৰা ইয়াত চোৱাচোন s আৰু a ইকুৱেল হৈছে নে নাই হোৱা যদি আমি কমন সেন্সও লগাও এতকে কি s ডাঙৰ বুলে যদি s যদি দেখাত 5 সেমি যেন লাগিছে s টো কিমান লাগিছে 12 সেমি মান লাগিছে মানে এতিয়া এনেকুৱা হৈ গল এখিনি যিমান লেন্থ ইয়াৰ পৰা p পইণ্টলৈ কিমান সেম লেন্থ সো তেতিয়া কি চেঞ্জেস হ'ব তোমালোকে এটো বস্তু কৰি লবা সো আদাৰৱাইজ এই ডেৰিভেশ্যন মই ধুনিয়াকে কৰি দিলো যদি কাবাৰ কিবা ডাউট আছে মোক সুধিব পাৰা কিবা ডাউট আছে নাই কিয়া ঠিক আছে নহলে আমি ইয়াৰ পিছৰ টপিকটো আৰম্ভ কৰিম এতিয়া হৈছে